কৃষ্ণ এক নাহ ভাদ ভাগৱত পদ নিশবদ হুয়ায়াতি যাৰা কৰ্ণে কৃষ্ণ কথা নুশুনয় এই শিষে নিজে আত্মঘাতী। যাৰ কাণৰ ফুটাৰে ভগৱন্তৰ কথা নুশুনে, ঈশ্বৰৰ নাম গুণ মানে বেয়া পায় নামগুণ, তাৰ নিজে নিজে আত্মঘাতী হয়। কৃষ্ণ কেহি খেয় সুৰ কেহি ৰাক্ষস নুশুনে কৃষ্ণৰ কথা। কৃষ্ণত বিমুখ পশুতুয় ধম তাৰ জন্ম হবে বৃথা। অসুৰৰ জ্ঞান নাই, অসুৰৰো জ্ঞান থাকে অৱশ্যে, তথাপিতো আসুৰিক আৰু ৰাক্ষস সেইবিলাক মানুহে ভগৱানৰ কথা শুনিব নোৱাৰে। পশুটো অধম, পশু মানে অৰ্থাৎ চাৰিঠেঙীয়া জন্তু, জীৱ জন্তু। ঠিক তেনেকুৱা পশুৰটো আৰু জ্ঞান নাই, মানসিক জ্ঞান নাই, পশু জ্ঞান। গতিকে হয় দুই ভৰি দুই হাত লৈ পেলাই মানুহৰ আকৃতি লয়, যাৰ ভগৱানৰ প্ৰতি যোন আকৃষ্ট নহয় সি পশুতকৈ অধম। এই পদ্মপত্ৰ জল জীৱন চঞ্চল